আজি আমাৰ প্ৰথম বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এছেম্বলি সেশন হৈছিল। দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আজি প্ৰথম আৰু ছেকেণ্ডটো হ'ল 3 তাৰিখত হ'ব। তো আজি আমি ফাৰ্ষ্ট কুৱেশ্যন আৱাৰ আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমাৰ ডেপুটি স্পীকাৰ অথ টেকিং লৈছে। ইয়াৰ পিছত আমাৰ MCLA 6জন নমিনেটেড সেইটো অথ টেকিং হৈ গ'ল। ইয়াৰ পিছত আমাৰ যিটো ৰিভিউ মিটিং চেণ্ট্ৰেল এজেঞ্চিৰ লগত আমাৰ BTC গভৰ্ণমেণ্ট, অসম চৰকাৰৰ আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিছে আৰু অযোধ্যা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিছে আৰু চিফ ছেক্ৰেটাৰী আৰু ফাইনেন্সৰ প্ৰত্যেক ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ পৰা ইয়াত আহিছে। তো আমি প্ৰথম BTC অঞ্চলত চেণ্ট্ৰেল এজেঞ্চিৰ দ্বাৰা যিখিনি কাম হৈ আছে ইয়াৰ ওপৰত ৰিভিউ, যেনেকুৱা ৰূপসী এয়াৰপৰ্ট সেইটো আকৌ মডিফিকেশ্যনৰ দৰকাৰ আছে, লেণ্ড একুইজিশ্যনৰ দৰকাৰ আছে। সেইটো মানে আগত যেনেকুৱা বনাইছে ইয়াতকে আৰু মডিফিকেশ্যনৰ দৰকাৰ আছে বুলি আমি আজি চেণ্ট্ৰেল এজেঞ্চিৰ দ্বাৰা আমি গম পাইছোঁ। সেইটো নিশ্চয় এই ৰূপসী এয়াৰপৰ্টটো আৰু ৰিভিউ হ'ব আৰু বনাব লগা দৰকাৰ আছে। ইয়াৰ পিছত আৰু সৰ্বজৰাকে বাঁশবাৰীত ৰেলৱে ফৰ্চ ফেক্টৰী ইয়াৰো কিছুমান মাটিৰ একুইজিশ্যনত কিছু সমস্যা হৈছে। এইটো আমি BTCয়ে দায়িত্ব লৈছে। যিখিনি মাটি এলটমেণ্টৰ যিখিনি ঝামেলা আছে বা যিখিনি কৰিব পৰা নাই আমি সেইটো সহায় কৰিম। আৰু ফৰ্চ ফেক্টৰীৰ পৰা নেশ্যনেল হাইৱে যিটো ৰাস্তা সেইটো খুব সৰু আছে বুলি কৈছে, ডাঙৰ বনাই দিব লাগে, সেইটো আমি দায়িত্ব লৈছোঁ। ইয়াৰ পিছত আপোনাৰ কোকৰাঝাৰ টু গেলেম্পু যিটো ৰেলৱে ট্ৰেক ইয়াৰ যিটো লেণ্ড একুইজিশ্যনৰ কাম এইটো আৰম্ভ হোৱা নাই। লেণ্ড ছাৰ্ভেটো অলমষ্ট কমপ্লিট। ইয়াৰ কাৰণে আমাৰ কমিটি আছে, সিহঁতে উইদিন মানে শ্বৰ্ট পিৰিয়ড ইহঁতে ঠিক কৰাৰ কথা দিছে। অৰ্থাৎ আমি যিমান পাৰে BTC গভৰ্ণমেণ্টে সহায় কৰিব। এইবিলাক হ'ল BTC অঞ্চলত চেণ্ট্ৰেল এজেঞ্চিৰ আজিলৈকে কাম কৰি থকাৰ প্ৰগ্ৰেছ। তো ইয়াৰ পিছত আহিল আমাৰ BTC চলাবৰ কাৰণে 39 ডিপাৰ্টমেণ্ট আমাৰ লগত আছে। ইয়াত যিখিনি অফিচাৰ শ্বৰ্টেজ বা যিখিনি ডিপাৰ্টমেণ্টেল অফিচাৰসকল আছে, গ্ৰেড 4ৰ পৰা আৰম্ভ কৰি গেজেটেড পষ্টলৈকে সেইখিনি ভেকেঞ্চিৰ এগেইনষ্টত আমি বহুত কথা পাতিছোঁ। খুব ভাল লাগিছে। মুঠতে আমি এইবাৰ BTCখন যেনেকুৱা আশা কৰিছে এনেকুৱা নিশ্চয় চলাব পাৰিব বুলি মোৰ এটা বিশ্বাস। মুঠতে কোনো প্ৰব্লেম হ'ব নালাগে। যেনেকুৱা ফৰেষ্ট ৰয়েলটিৰ কথা, এক্সাইজৰ কথা, এক্সাইজৰ ৰিভিনিউৰ কথা আৰু ট্ৰেন্সপৰ্ট ৰিভিনিউৰ কথা, এইবিলাক গোটেই কথা আলোচনা হৈছে। মুঠতে খুব পজিটিভ, খুব ভাল হৈছে। উইদিন 15 ডেজ আমি আকৌ দিছপুৰত গৈ আছোঁ। সেইটো আমি অফিচাৰ লেভেলৰ পৰা ফিডবেকটো ল'ম, কোনটো কৰিব পাৰিছে পৰা নাই, কথা সেইটো। আপোনালোকে নাম কি দিয়ে আপোনালোকৰ ওপৰত, আমি দিলেতো নহ'ব না। আপোনালোকে তেওঁক না কিবা একটা ভাল নাম না মিনি দিছপুৰ দিয়ে না ফুল প্লেজত দিয়ে। আমাৰ কিন্তু মিনি ছেক্ৰেটাৰীটো ওদালগুৰি, BTC মিনি ছেক্ৰেটাৰী ওদালগুৰি আছে। এতিয়া আপোনালোকে কিবা ভাল একটা নাম দিয়ক না, ভাল হ'ব। যোৱা পৰহি যিটো BTC আক্ৰমণ যিটো হৈ গ'ল ইয়াত আমাৰ যি ছেক্ৰেটাৰীৰ সেই ক্ষেত্ৰতো আজি UPPL অধ্যক্ষ হ'বলৈ গৈছে। এপছো বা UPPL তাত কোনোভাৱে জড়িত আপচি UPPলে কি কাম কৰি জানে? মই দক্ষিণত আছে বুলি ক'লে সেইটো উত্তৰত আছে জানে। এইবিলাক আমাক শিকাব লাগে। এপছো মানে UPPL মানে আপচি। তাৰমানে আপুনি ইহঁতে কৰা নাই বুলি কৈছে মানে কৰিছে, যদি কৰিছে বুলি কয় কৰা নাই, এনেকুৱাহে কথা বুজি পায়। যদি মই দক্ষিণত আছে বুলি কয় ইহঁতে, দক্ষিণ নহয় উত্তৰত আছে বুলি কোৱা হয়। যদি মই মাৰা নাই বুলি কৈছে মাৰিছে, যদি মই মাৰিছে বুলি কৈছে মাৰা নাই। এইটোৱে ধৰক এতিয়া যিটো BTCৰ উন্নয়নৰ নতুন এটা ৰূপৰেখা আজি ভাল, বিৰাট ভাল হ'ব। আমাৰ বাইদেউ আহিছে, অযোধ্যা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিছে আৰু আমাৰ পাব্লিক হেল্থ বা আমাৰ মুঠতে জয়ন্তমল্ল ডাঙৰীয়াও আহিছে। আৰু মুঠতে
অসমত যিমান যিখিনি অফিচাৰ ডিপাৰ্টমেণ্টেল হেড অফ দ্য ডিপাৰ্টমেণ্টেল অফিচাৰ সকলো আছে চবেই আহিছে বিৰাট ভাল লাগিছে দেই একদম পজিটিভ থেংক ইউ